নমস্কাৰ সকলো বন্ধু বান্ধৱীকে সকলো ভালে আছে নিশ্চয়। সেইদিনাখন গুৱাহাটী গৈছিলো আৰু তাৰ পৰা অকস্মাত গুচি গলো যি চলি আছে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেলত। আৰু এতিয়া গৈ আছো, ভাবিছিলো আৰুতো যোৱা মানে তেনেকুৱা সুবিধা নহব কাৰণ আমাৰ ইয়াৰ পৰা দূৰ হয়, যিহেতু গৈছো গুৱাহাটীলৈ যোৱাটোৱে ভাল। আৰু গৈ ওলালোগৈ। এতিয়া আমি টিকেট কাটি লওঁ, টিকেট কাটিব লাগে 20 টকাকৈ টিকেট। আৰু তপনে টিকেট কাটিবলৈ গৈছে আৰু ইয়াত বিভিন্ন গায়কৰ প্ৰগ্ৰাম চলি থাকে তাৰিখ অনুযায়ী। আৰু আমি এতিয়া সোমাই গৈ আছো ভিতৰলৈ। ৰাতি বৰ বিশেষ ইমান দেখা নাপালো, ডেকৰেশ্যনটো কিন্তু বহুত সুন্দৰ কৰিছে। সিটো চাইডে আৰু বেলেগ কিবা কিবি চলি আছে। ইয়াত সেলফি পইণ্টটো বহুত ভাল লাগিলে। আৰু ঠায়ে ঠায়ে বন্ধ কৰি পিনে থৈ দিছে, ৰাতিৰ কাৰণে যাবলৈ এলাও কৰা নাই। সেইকাৰণে আপোনালোকে দিনত যদি যায় বেছি ভাল পাব। আৰু বহুত ঠাই ঠাই বন্ধ কৰি দিছে, এইখিনি যিখিনি দেখিছে এইখিনিয়ে ঘূৰিবলৈ পাইছো। আৰু মোৰ চবতকে ভাল লাগিলে খোৱা বোৱা বিলাক, গম পাইনে? ৰাতিপুৱাটো কাৰণ আমি একো খাই বৈ যোৱা নাই, সেইকাৰণে মানে দেখিয়ে লোভ লাগি গৈছে। আৰু ইমান ধুনীয়া ধুনীয়াকৈ বনাই থৈ দিছে। ড্ৰাই ফ্ৰাই পৰা আদি কৰি শেকত দিয়া মাংসলৈকে, গাহৰিৰ পৰা আদি কৰি একেবাৰে সকলোখিনি পোৱা যায়। আমি ঘূৰি ঘূৰি চালো ইফালৰ পৰা সিফাললৈ। আৰু দেখিছেনে কিমান সুন্দৰ সুন্দৰকৈ বনাই থৈ দিছে। আৰু চবতকে বেছি ভিৰ ইয়াতে। আৰু আমি অৰ্ডাৰ দি দিলো। আজি চিকেন চাও অৰ্ডাৰ দিছো 3 প্লেট, আমি 3টাৰ কাৰণে। তাৰ পিছতে তপনে গাহৰি অৰ্ডাৰ দিলে শেকত দিয়া, আৰু আমি ব্ৰইলাৰ অৰ্ডাৰ দিলো শেকত দিয়া। কিন্তু চাওমিনটো বহুত বেলেগ ধৰণে বনাইছে, গম পাইনে? চাওমিনটো আপোনাৰ এইটো কি বুলি কয়, মাংসটো যে শুকুৱাই পিনে বনাইছে। মাংসটো ফ্ৰাই কৰি নহয়, শুকুৱাই পিনে বনাইছে। কিবা অলপ বেলেগ লাগিলে টেষ্টটো। আজি খাই ভাল লাগিলে। কিন্তু আমি এতিয়া খাই বৈ পিনে বিল পে কৰি এতিয়া ওলাই গৈ আছো। এইখিনি জেগাই ঘূৰি পকি চাই আছো, কেইখনমান দোকানো বহিছে। আৰু দেখিছেনে এই সেলফি পইণ্টটো বহুত ভাল লাগিছে। ইয়াত উঠি পিনে ঘূৰি ঘূৰি আপোনালোকে ভিডিঅ' বনাব পাৰে, ৰিলচ। আৰু তাৰ পৰা ওলাই আহি পিনে আমি এতিয়া মাকৈ খাবলৈ লৈছো। আজিলৈ বাই। নতুন